গৰমৰ দিনত টেঙাৰ তৰকাৰীখন খাবলৈ কাৰ বাৰু মন নাযায়, সকলোৰে প্ৰিয়। আৰু যদি এই টেঙাৰ তৰকাৰীখন বনাই খোৱা নাই এবাৰো, বনাই খাই চাবচোন। খাবলৈ বহুতেই ভাল আৰু বনাবও ইজি। বজাৰৰ পৰা মাছৰ কণী অলপ আনিলোঁ। তাকে ভাবিলোঁ আজি সদায়তো মাছৰ কণী পিঁয়াজৰ লগত ভাজোঁ বা মছলাৰ লগত বনাওঁ। আজি ভাবিছোঁ টেঙাৰ লগত বনাম। হালধি নিমখ অকণ দি কণীখিনি ভাজি ল'লোঁ। ভিতৰত অকণমান সিজিব বাকী থাকিলেও কথা নাই, কিন্তু দুইটা ছাইডে ভালকৈ ভাজ খাব লাগিব, তেতিয়া কণীখিনি ভাগি নাযায়। আৰু পিচ পিচকৈ কাটি লোৱাৰ পিছত মই তেলতে সৰিয়হ আৰু কেঁচা জলকীয়া দিলোঁ, অলপমান হালধিও দিলোঁ। আলু বইল কৰি থৈছিলোঁ। বইল কৰা আলুখিনিত অকণমান পিঠাগুড়ি দি তেলত দি দিলোঁ। সোৱাদ অনুসাৰে নিমখ দিলোঁ। আৰু এয়া চাওকচোন, কালাৰটো দেখি বাৰু কাৰ খাওঁ খাওঁ লাগিছে। ভাজি থোৱা কণীখিনি ইয়াতেই দি দিলোঁ। এতিয়া ভালকৈ উতলিবলৈ দিম। ভালকৈ উতলিব যিমান, কণীৰ ভিতৰ অংশলৈকে নিমখ সোমাই যাব আৰু সিজিও যাব। তাতেই আপোনালোকে ধনিয়া পাত দিব পাৰে। মোৰ ধনিয়া পাত নাছিল কাৰণে গছৰ পৰা আনি কুমলীয়া নৰসিংহৰ পাত কেইটামান দি দিলোঁ। তাৰপিছত থেকেৰা টেঙা কেইটুকুমান দি দিলোঁ। তেতিয়াহে টেঙা ওলাব কণীৰ তৰকাৰীখনৰ পৰা। আৰু এয়া ৰেডি হৈ গ'ল এতিয়া খাবৰ কাৰণে। দেখিছে, বেছি টাইম নালাগিলেই। গৰমৰ দিনত যেন খাবলৈ বহুতেই ভাল লাগে এই তৰকাৰীখন। যিসকলে এতিয়াও এই তৰকাৰীখন বনাই খোৱা নাই, বনাই খাবচোন। গৰম গৰম ভাতৰ লগত বেলেগ আৰু একো চব্জিয়ে ইয়াত পাত্তা নাপায়। আমিও ভাত বাঢ়ি ল'লোঁ দুইজনে, আৰু তাৰ ওপৰতে এই গৰম তৰকাৰীখন দি ল'লোঁ। এতিয়া খোৱাৰহে কথা আৰু গৰমে গৰমে।